নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পাছ কৰিলে বা যিসকলে হাই ছেকেণ্ডেৰী পাছ কৰিলে বা যিসকলে ডিগ্ৰী পাছ কৰিব বা ডিগ্ৰী পঢ়ি আছে, যিসকলে ছেকেণ্ড ছেমতে হওক বা ফ'ৰ্থ ছেমতে হওক বা ছিক্স ছেমতে হওক, যিসকলে পঢ়ি আছে সকলোৰে বাবে, সকলো ষ্টুডেণ্টৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। চাওক, আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ, আমাৰ অসম চৰকাৰৰ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এটা নতুনকৈ এটা নিয়ম আহিছে অনলাইন এডমিশ্যনৰ ক্ষেত্ৰত, যে আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰীতে হওক বা ডিগ্ৰীতে হওক বা যিকোনো বিষয়তে আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে, তেনেহ'লে আপোনাক এটা ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ এটাৰ প্ৰয়োজন হ'ব। ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰটো নহ'লে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব। এই ভিডিঅ'টোত আপোনালোকক জনাম কেনেকৈ ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰটো ল'ব। অনলাইন পদ্ধতিতে ল'ব পাৰিব এই নাম্বাৰটো। আপোনালোকক কোনো ধৰণৰ ক'তো যাব নালাগে। অফলাইন নহয়তো, সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে হ'ব। কি কি ডিটেইলছ আপোনালোকে দিব সম্পূৰ্ণৰূপে ভিডিঅ'টোত জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু চেনেলটো যদি নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে বহুতো গুৰুত্বপূৰ্ণ আপডেট দি থাকোঁ মই। গতিকে আপোনালোকে যাতে সেই আপডেটবোৰ চাই আপোনালোকে উপকৃত হ'ব পাৰে, কিছু লাভৱান হ'ব পাৰে। গতিকে এডমিশ্যনৰ বাবে আপুনি ডিগ্ৰীতে পঢ়ি থাকিব পাৰে বা ডিগ্ৰী বা হাই ছেকেণ্ডেৰী যিহতে পঢ়ি নথকা, আপোনাৰ সকলোকে লাগিব ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰটো। গতিকে তাৰ বাবে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব, গভৰ্ণমেণ্ট অফ আছামৰ এটা চিকিউৰ ৱেবছাইট, এটা অফিচিয়েল ৱেবছাইট। সেই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত মই দি দিছোঁ। এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনটো চেক কৰক। আপোনালোকে লিংকটোত ডাইৰেক্ট ক্লিক কৰি আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলি ল'ব। ক্ৰম ব্ৰাউজাৰ বা যিকোনো ব্ৰাউজাৰ এটাত খুলি ল'ব। তাৰপিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব আপোনালোকে ৱেবছাইটটোত, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন। তাৰপিছত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে চাওক, অনলাইন এডমিশ্যন বুলি দেখিব আপোনালোকে। অনলাইন এডমিশ্যন এইটো তাত ক্লিক কৰি দিয়ক, অনলাইন এডমিশ্যন। ইয়াৰ পিছত আপোনালোকক এটা এক্সটাৰ্নেল ৱেবছাইটলৈ লৈ যাব। অ'কে মাৰি দিয়ক। ঠিক আছে। তাৰপিছত তলৰ ফালে আহি গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰক। গ' ফৰ ৰেজিষ্ট্ৰেশ্যন। চাওক, এখন ফৰ্ম ওলাই যায়। এইখন ফৰ্ম আপোনালোকক ফিল আপ কৰাটো মই দেখাই দিম কেনেকৈ ফিল আপ কৰিব। চাওক, ইয়াতে প্ৰথমতে আছে আপোনালোকৰ ফাৰ্ষ্ট নেম। ইয়াতে ফাৰ্ষ্ট নেম আপোনালোকক দি দিব, আপোনাৰ যিটো ফাৰ্ষ্ট নেম হয়। তাৰপিছত লাষ্ট নেম, যিটো উপাধি আপোনাৰ, সেইটো দি দিব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম, নিজৰ আপোনাৰ দেউতাৰ নাম। মাদাৰ্ছ নেম, আপোনাৰ মাৰ নামটো দিব। আপোনাৰ একদম অফিচিয়েলভাৱে দিব, যিটো আপোনাৰ মাৰ্কশ্বিট বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যিটো নাম্বাৰ থাকে, বা পান কাৰ্ড, আধাৰ কাৰ্ড, যিটো নাম থাকে আপোনালোকৰ, সেইটো নামে দিব আপোনালোকে, যেনেধৰণে থাকে। মোবাইল নাম্বাৰ আপোনালোকৰ দিব এটা। তাৰপিছত ডেট অফ বাৰ্থটো দিব আপোনালোকে, ডে, মান্থ, ইয়াৰ, এই ফৰ্মেটত। আৰু জেণ্ডাৰ ছিলেক্ট কৰি ল'ব আপোনাৰ। ৰিলিজিয়ন, আপোনাৰ কি ধৰ্মৰ মানুহ সেইটো আপুনি ছিলেক্ট কৰি ল'ব। কাষ্ট আপোনাৰ ছিলেক্ট কৰি ল'ব, জেনেৰেল, OBC, ST, SC যি হয়। ষ্টেট অফ ডমিচাইল, আপুনি কোনখন ৰাজ্যৰ বাসিন্দা, অসমৰ ছিলেক্ট কৰি ল'ব, আপুনি অসমত থাকে যিহেতু। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনাৰ ছিলেক্ট কৰি ল'ব, আপুনি কোন ডিষ্ট্ৰিক্টত থাকে। তাৰপিছত লাষ্ট কোৱালিফাইং এক্সামিনেশ্যন, আপুনি লাষ্ট কি এক্সাম পাছ কৰিছে। আপুনি যদি মেট্ৰিক পাছ কৰিছে, মেট্ৰিক দিব। হাই ছেকেণ্ডেৰী পাছ কৰিছে যদি হাই ছেকেণ্ডেৰী দিব। ডিগ্ৰী, আণ্ডাৰ গ্ৰেজুৱেট মানে ডিগ্ৰী পঢ়ি আছে যদি আপুনি ডিগ্ৰী দিব। আৰু পষ্ট গ্ৰেজুৱেশ্যন হ'লে PG দিব। চ' আণ্ডাৰ গ্ৰেজুৱেট বা আপুনি যিটো পঢ়ি আছে দি দিব। মই এটা আণ্ডাৰ গ্ৰেজুৱেট দি দেখাই দিছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, মেট্ৰিকৰো থাকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, হাই ছেকেণ্ডেৰী থাকে। যিসকলে হাই ছেকেণ্ডেৰীত এডমিশ্যন ল'ব, তেওঁলোকে মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব, তেওঁলোকে হাই ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। আৰু যিসকলে ডিগ্ৰী পঢ়ি আছে, ধৰক ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছে বা ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ি আছে, তেওঁলোকে নিজৰ ডিগ্ৰীৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো, বা আপোনালোকৰ নিজৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সুন্দৰকৈ বহুৱাই দিয়ক। তাৰপিছত আপোনালোকে ছিকিং এডমিশ্যন ফৰ, মানে ক'ত এডমিশ্যন ল'ব বিচাৰে, গতিকে আপুনি ছিলেক্ট কৰি দিয়ক। হাই ছেকেণ্ডেৰী যদি হাই ছেকেণ্ডেৰী, আণ্ডাৰ গ্ৰেজুৱেট যদি আণ্ডাৰ গ্ৰেজুৱেট, PG যদি PG। তাৰপিছত ছিকিং এডমিশ্যন, আপোনালোকে মই আণ্ডাৰ গ্ৰেজুৱেট দিছোঁ, মানে ডিগ্ৰী লেভেলত ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ। যিসকলে নতুনকৈ এডমিশ্যন ল'ব, তেওঁলোকে ফাৰ্ষ্ট ছেমিষ্টাৰ ছিলেক্ট কৰি দিয়ক ডিগ্ৰীত। যিসকলে ছেকেণ্ড ছেমিষ্টাৰ মানে কি থাৰ্ড ছেমিষ্টাৰ ল'ব, তেওঁলোকে থাৰ্ড ছেমিষ্টাৰ দি দিয়ক। আৰু যিসকলে ফিফ্থ ছেমিষ্টাৰত এডমিশ্যন ল'ব, তেওঁলোকে ফিফ্থ ছেমিষ্টাৰ এডমিশ্যন দি দিয়ক, মানে হেৰি কৰি দিয়ক। আৰু ইয়াতে বেংক একাউণ্ট ডিটেইলছ দিব দিছে আপোনালোকক। চাওক, বেংক একাউণ্ট হোল্ডাৰ, আপোনাৰ নিজৰ বেংকৰ আপোনাৰ কি নাম আছে আপোনাৰ বেংকটোত,
আপোনাৰ নিজৰ নামটো দি দিব ইয়াতে বেংক একাউণ্ট নাম্বাৰ ইয়াতে চাওক এতিয়ালৈকে আপুনি ইয়াতে যদি চাই তেনে 11 অংকৰ বেংক একাউণ্ট নাম্বাৰ দিব পাৰে আৰু মই জনাত 11 অংকৰ নাম্বাৰ SBI ৰে থাকে SBI ৰ একাউণ্ট নাম্বাৰে থাকে গতিকে আপোনালোকে এইটো গম নাপাও কাৰণ বিভিন্ন বেংকৰ একাউণ্ট নাম্বাৰৰ পাৰ্থক্য থাকে কিছুমান 11টা কিছুমান 13টা কিছুমান বেলেগ থাকে ধৰণৰ থাকে গতিকে আপোনাৰ SBI ৰ নাম্বাৰ একাউণ্ট আছে যদি SBI দি দিয়ক আপুনি 11টা নাম্বাৰ লাগে বাকি কি কৰে এতিয়া নাজানো কাৰণ এতে বুধই SBI ৰে বিচাৰিছে কাৰণ তাৰ পিছত বেংক IFSC কোডটো দি দিব আপোনালোকে পাছবুকত চাই কিনে তাৰ পিছত ইয়াতে কেপচা এইটো কেপচাটো মাৰি দিব এটা 1 2 4 আপোনাৰ বেলেগ থাকিব পাৰে তাৰ পিছত এটি টিক এটা কৰি দিব আই সাৰ্টিফাই আৰু তাৰ পিছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ইউনিক আইডেন্টিফিকেশনৰ এখন বঢ়িয়া ধুনিয়াকৈ ওলাই যাব এই চাওক আপোনালোকে স্ক্ৰিনত দেখা পাই আছে এই এনেকুৱা ধৰণৰ এখন ওলাই যাব আপোনাৰ ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো ওলাই যাব আৰু তাৰ তলত এইটো আপোনাৰ প্ৰিন্ট একনলেজমেন্ট এটো প্ৰিন্ট কৰি ৰাখি থব আপুনি মানে PDF ফৰমেটত পাব আৰু আপোনাৰ মোবাইল নাম্বাৰটো ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো আপোনাল গুছি যাব আৰু সেই নাম্বাৰটো আপোনালোকৰ প্ৰয়োজন হ'ব এডমিশনৰ সময়ত একদম হেতু প্ৰয়োজন হ'ব নহলে হয়তো এডমিশন ঠিক নাই হেতু প্ৰয়োজন হ'ব এডমিশনৰ সময়ত আৰু হেতু প্ৰিন্ট কৰি থব আপুনি যেটো PDF ফাইল ডাউনলোড কৰিছে হেতু প্ৰিন্ট এটা উলাই থৈ দিব সো এনেকৈ আপুনি ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো আপোনালোকে জেনাৰেট কৰিব পাৰে গতিকে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আশা কৰিছো অলপ হলে আপোনালোকে লাভান্বিত হ'ব পাৰিছে গতিকে ধন্যবাদ লিংকটো ডেসক্ৰিপচনত আছে তাৰ থ্ৰুদি যাই মই যেনেকৈ ক'লো প্ৰসিডিউৰখিনি আপোনালোকে কৰক আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকে নাপাৰিব একদম প্ৰয়োজনীয় এটা বিষয় অনলাইন এডমিশনৰ বাবে ইউনিক আইডেন্টিফিকেশন নাম্বাৰটো লাগিব গতিকে আপোনালোকৰ যি বন্ধু বান্ধৱী বা যিসকলে সকলোকে দি দিব শেয়াৰ কৰি ধন্যবাদ ভিডিওটো ভাল পাইছে যদি লাইক এটা দবাই দিব ধন্যবাদ এনেকুৱা আপডেট আপোনালোকক দি থাকিম ধন্যবাদ